সমষ্টি CPM-ক এৰি দিয়া নহ'ব। মণিপুৰ সৰ্বক সমষ্টি CPM-ক এৰি দিয়া নহ'ব। বাৰে বাৰে আমাৰ সমষ্টি এৰি দিয়া নহ'ব। এইবাৰ আমাৰ প্ৰাৰ্থী লাগিব। এইবাৰ আমাৰ প্ৰাৰ্থী লাগিব। ভাৰতীয় জাতীয় কংগ্ৰেছ জিন্দাবাদ। আমাৰ এই প্ৰতিবাদটো আপোনালোকে গম পাইছে। আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বাৰে বাৰে ভৱানীপুৰ সৰ্বক সমষ্টিটো প্ৰতিবাৰে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক দিয়ে আৰু আমাৰ সংগঠন অতিকৈ ষ্ট্ৰং। 270খন আমাৰ বুথ আছে, 270টা আমাৰ বুথ সভাপতি আছে, সদস্য আছে। বাৰে বাৰে মনোৰঞ্জন তালুকদাৰদেৱে আমাৰ কংগ্ৰেছৰ বকচাত উঠি বাৰে বাৰে তেখেতে MLA হয়। আমি বেয়া পোৱা নাই। আমি হাইকমাণ্ড মানা দল, হাইকমাণ্ডৰ নিৰ্দেশ মতে যোৱা 5 বছৰতো তেখেতক আমি সম্পূৰ্ণ ছাপোৰ্ট কৰি তেওঁক বিধানসভালৈ পঠালোঁ আৰু আমি আপোনালোকৰ জৰিয়তে তেওঁক আজি ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ তেওঁ এইবাৰ নিজেই আমাক এৰি দিয়ক। অৰ্থাৎ তালুকদাৰদেৱে এইবাৰ আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী দিয়াৰ কাৰণে তেওঁ আমাক মানে হেৰি কৰক, উৎসাহ উদ্দীপনা যোগাওক আৰু তেখেতক আগন্তুক তেওঁ আচলতে বিধানসভাৰ মানুহ নহয়, তেওঁ পাৰ্লিয়ামেণ্টৰ মানুহ। আগন্তুক পাৰ্লিয়ামেণ্ট ইলেকশ্যনত তেখেতক আমি সম্পূৰ্ণ সহায় সহযোগ কৰি MP বনাই পঠাই দিম। তেওঁ এইবাৰ আমাক বিধানসভাৰ চিটটো এৰি দিয়ক। নিশ্চয় তেওঁ যদি এৰি নিদিয়াৰ প্ৰশ্ন নুঠিব লাগে, কাৰণ তেওঁ বিজ্ঞ মানুহ। তেওঁ ভালদৰে জানে যে তেওঁলোকৰ সংগঠন বাৰুকৈয়ে দুৰ্বল। আপোনালোকেও ভালদৰে জানে, আপোনালোকে মোত কৰি বহুত অভিজ্ঞ ব্যক্তি আৰু আপোনালোকে সাংবাদিক বন্ধু, সাংবাদিক মানুহ, বিভিন্ন জেগাত আপোনালোকে ঘূৰি থাকে। এই সম্পৰ্কে আপোনালোকৰ ৰিপৰ্ট বহুত আছে। চাওক, CPM-ৰ সংগঠন বাৰুকৈয়ে দুৰ্বল আৰু আমাৰ সংগঠন বহুত ষ্ট্ৰং। সেই হেতুকে আমি এইবাৰ তেখেতসকলকৰতো CPM-ৰ আমাৰ ভৱানীপুৰ সৰ্বক সমষ্টিখনে যে বাৰে বাৰে ল'ব এইটো নহয়। আমি মিত্ৰতাৰ বিৰোধিতা নকৰোঁ। তেওঁলোকে এইবাৰ বেলেগ আন এটা সমষ্টিত লওক। বহুত কেইটা সমষ্টি আছে CPM-ৰ ভাল সংগঠন থকা সমষ্টি আছে, তাতে লওক। এইবাৰ আমাক জাতীয় কংগ্ৰেছ দলক এৰি দিয়ক। হাইকমাণ্ডে যিহেতু ইতিমধ্যে ডাইৰেক্ট কোৱা নাই যে CPM-ক এৰি দিম, কিন্তু আমাৰ প্ৰথম কথা হৈছে যি দলৰ অস্তিত্ব নাই, যাৰ এটা ৱাৰ্ড মেম্বাৰ নাই, যাৰ এটা আঞ্চলিক পঞ্চায়তৰ সদস্য নাই, যাৰ এটা জিলা পৰিষদ নাই, তেনেকুৱা এটা মানে দলক আমি কংগ্ৰেছ কৰ্মী বা সৰ্বক ভৱানীপুৰৰ কোনো ৰাইজে মানি নলয়, প্ৰথম কথা। আৰু এইবাৰ যদি ভৱানীপুৰ সৰ্বক সমষ্টিত মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক পুনৰবাৰ টিকেট দিয়ে, আপোনালোকে জানে যে মোৰ আগৰ বক্তাসকলে কৈছে যে আমি সকলোৱে দলীয় পদত্যাগ কৰিম। আমাৰ কিমানজন বুলি নহয়, আপোনাক মই কৈছো আমাৰ যিমান দলীয় কৰ্মী আছে ব্লকৰ, আমি সামূহিক পদত্যাগ কৰিম। CPM-ৰ অস্তিত্ব নাই বুলি ভাবে নেকি? CPM-ৰ অস্তিত্ব আপোনালোকে নিজে জানে। যোৱা কিছুদিন আগতে পঞ্চায়তত নিৰ্বাচন হৈ গ'ল, যাৰ নেকি এটা ৱাৰ্ড মেম্বাৰ নাই, যাৰ কোনো আঞ্চলিক পঞ্চায়তৰ সদস্য নাই, যাৰ কোনো এটা জিলা পৰিষদ নাই। আৰু আপোনালোকে ভালকৈ জানে যে 2021 চনৰ যি নিৰ্বাচন আছিলে, নিৰ্বাচনত তেখেতসকলে ইমান দাম্ভালি মাৰি কৈছে যে অকলে নিৰ্বাচন কৰি জয়ী হ'ব, যাই নেকি আপোনাৰ 50,000 ভোট পোৱা নাই। আৰু আমাৰ ভৱানীপুৰ সৰ্বক সমষ্টিত মাত্ৰ 17,000 ভোট তেওঁলোকে পাইছিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।